Good morning everyone. ৰাতিপুৱা শুই উঠি খাই মেলি মই গলো খেল খেলিবলৈ। আমাৰ বিহু উপলক্ষে গোটেই গাঁওখনে খেল পাতিছিলে তো সেইহেতুকে খেল খেলিবলৈ গলো। এয়া গোটেই ৰাইজ বহি আছে আৰু এয়া দৌৰ কম্পিটিশ্যন ষ্টাৰ্ট হ'বলৈ ওলাইছে। এয়া মই ওচৰৰ দাদাজনক সুধি আছো এইটো পেট লৈ তুমি দৌৰিবা নে নদৌৰা। দাদাই কৈছে মই অকল মাৰাথান দৌৰহে দৌৰো বোলে। তাৰপিছত আমাৰ গোটেই বোৱাৰী বহত ৰেডি হৈছে, এয়া দৌৰা ষ্টাৰ্ট হৈ গৈছে আৰু তাহাঁতে পুৰা কম্পিটিশ্যনত লাগি গৈছে আৰু এয়া লাষ্ট টাইমত মানে হৰুৱাই পেলাই আগত আহিছে বৌজনী। এয়া ছেকেণ্ড আৰু থাৰ্ডত অলপমান বাকী থাকোঁতেই আমাৰ বৌজনী এনেকৈ পৰি গ'ল গাইজ। তাৰপাছত আন এজনে থাৰ্ড হৈ গ'ল। কেৱল এয়াই নহয়, সকলোতকৈ ফাৰ্ষ্ট হোৱা বৌজনীও মূৰ ঘূৰাই এয়া অৱস্থা। অলপ খোজকাঢ়ি গৈছিলহে, তাৰপিছত আকৌ পৰি গ'ল। গোটেই গাঁৱৰ ৰাইজে এনেকৈ গৈছে আৰু খবৰ লৈছে। তাৰপিছত আহিছে আমাৰ গাভৰুবিলাকৰ পাল। এই ভণ্টিয়ে নদৌৰাকৈ গুচি আহিলে। তাৰপিছত বাইকে হৈছে ফাৰ্ষ্ট আৰু ভনীয়েকে হৈছে ছেকেণ্ড। থাৰ্ড হোৱাজনক পিছে ৰখোৱা নাই। তাৰপিছত আমাৰ বোৱাৰীবিলাকৰ আকৌ পুখুৰী পাৰ কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ পাছতে আকৌ ইয়াত কলগছত তেল ঢালি উঠিবলৈ দিলে। আমাৰ এইটো ভাইটিয়ে পূৰা ট্ৰাই কৰি আছে, জাপ মাৰি মাৰি ট্ৰাই কৰি আছে, নহয়হে নহয়। চেষ্টাৰ অসাধ্য নাই বুলি ট্ৰাই কৰিয়ে আছে। লগৰবোৰে আহি একদম গাইড দি আছে, এনেকৈ কৰ তেনেকৈ কৰ, তথাপি পৰাই নাই। নেক্সট তাৰপিছত আহি আমাৰৰ আকৌ ডিছকাছ থ্ৰ' দলিওৱাৰ পাল। এইজনী পিছে খেলুৱৈ বৌ দেই, একদম দলিয়াই দিছে 60 ফিট মান। তাৰপিছত আহিল মোৰ পাল। মোৰ নিজৰ গাটোকে যেন তেনে দাঙি লৈছোঁ আৰু এইটো ইমান ডাঙৰ ওজন বলটো মই কেনেকৈ দাঙো বাৰু। বল নহয় পিছে কিবা এটা কয়হে, মই নাম নাজানো। ইয়াত দলিয়াই দিলোঁ, দলিয়াই দি পৰিয়ে গ'লোঁ গাইজ। তাৰপিছত আমাৰ দাদাসকলে যো-জা চলাইছে আন এটা কামত। এই হাঁহজনী দেখি পিছে গম পাইছে কি খেল খেলিবলৈ গৈ আছোঁ। আনফালে দাদাহঁতেও এনেকৈ খেলি আছে আৰু আনফালে সকলোৱে ৰৈ আছে খেলটো চাবলৈ। সকলোবিলাক প্ৰায় হৈছেই। তাৰপিছত আমাৰ লগৰবোৰে এনেকৈ বান্ধি দিছে আৰু দাদা আৰু লগৰটোৱে মিলি চকুত এনেকৈ বান্ধি দিছে। ময়ো পিছে ৰৈ আছোঁ কেতিয়ালৈ মোৰ পাল পৰে বুলি। এয়া দাদাই মোকো এনেদৰে চকুত বান্ধি দিলে আৰু আমি আটাই মিলি এবাৰ এনেকৈ সকলোৱে হাতত ধৰিলোঁ আৰু দাদাহঁতে বুজাই দিলে আৰু কেনেকৈ খেলটো খেলিবলৈ লাগে আৰু খেলৰ নিয়মবোৰ আমাক বুজাই দিলে আৰু ইফালে হাঁহজনীও ভয় লাগি আছে দেই। এয়া আমাৰ লগতে হাঁহজনীও লাইনত থিয় হৈ গ'ল। তাৰপিছত এনেকৈ হাঁহজনী ধৰিবৰ কাৰণে আমি গোটেই এইবিলাক বেঙা বেঙিকৈ ঘূৰি ফুৰিছোঁ। সকলোৱে ইটোৱে সিটোকে খুন্দা খাই ফুৰিছোঁ। হাঁহজনী পিছে এবাৰো হাতত লগা নাই। তেনেকৈ খেলখন শেষ হ'লে কোনেও হাঁহ ধৰিবলৈ নোৱাৰিলে। নেক্সট আহিল আমাৰ মাহঁতৰ পাল। মানে সকলোকে এবাৰ চান্স দিছে আৰু গাভৰু, সৰু বাচ্চা, বোৱাৰী আৰু ডেকা ল'ৰা সকলোকে এনেকৈ খেলিবলৈ দিছে। তো আমাৰ মা দেখিছেনে কেনেকৈ বিচাৰি ফুৰিছে বহি। হাঁহজনী কিন্তু কাৰো হাততে নাহে। পাছলৈ চাই থাকক হাঁহজনী কোনে ধৰিবলৈ পাৰে। হাঁহ ধৰা চলি আছে আৰু আনফালে আমাৰ সৰু বাচ্চাবিলাকক খেলিবলৈ দিছে টেকেলি ভঙা খেল। আমাৰ পিছে টেকেলি নাই ৰে, এইটো এয়া টিঙকে দিছে। ফাৰ্ষ্ট যোনজনীয়ে থিয় হৈছিল তাই পিছে টেকেলিটো ভাঙিছে ফাৰ্ষ্টতেই। তাৰপিছত আহিছে আমাৰ এই ভাইটিজন। টেকেলি আছে ক'ৰবাত, মানুহ গৈছে ক'ৰবাত। এয়া দেখিছেনে মানুহৰ গাতে মাৰিবহে গৈছে। তাৰপিছত দেউতাকে ধুমধাম লৈ আহিছে। এয়া আকৌ আমাৰ দাদাহঁতৰ খেল ষ্টাৰ্ট হ'বলৈ ধৰিছে। দাদাহঁতৰ যৌজটো কিন্তু মানিব লাগিব আৰু দেই। গোটেইকেইটা একদম বাগৰি ইয়াত দেখিছেনে একদম ভৰি মাৰি হাত মাৰি বাগৰি ধৰিব বিচাৰিছে। তথাপিও এই পিটিকলি হাঁহটো কাৰো হাততে অহা নাই। এনেকৈ বহুতবাৰ চেষ্টা কৰিয়ে আছে সকলোৱে বাগৰি ইয়াত দেখিছে চাগে কেনেকৈ শুই হাঁহ বিচাৰিছে। তাৰপিছত এয়া ধৰিবলৈ পালে যেনিবা। আনফালে আৰু এটা ৰাউণ্ডত এজন দাদাই অকলে খেলি আছে।
দাদাজনে গমেই পোৱা নাই যে সিগনেল বাজি শেষ হৈ গ'ল, পাৰ্টনাৰ কেইজন নাইকিয়া হৈ গ'ল, কিন্তু তথাপি হাঁহ ধৰিবলৈ এৰা নাই। তাৰ পাছতহে গম পাইছে মই যে অকলে খেলি আছোঁ। তাৰপিছত গালি দিছে লগৰ কেইটাক। নেক্সট আহিল আমাৰ ফাইনেল ৰাউণ্ডত পিছে দুখনকৈ গামছা দিছে দেই। ফাইনেল ৰাউণ্ডত যোনে যোনে হাঁহ ধৰিবলৈ পাৰিছিলে তাহাঁতক আকৌ এবাৰ ধৰা সুযোগ দিয়া হ'ব। সৰুৰ ভিতৰত পিছে মোৰ ভাইটিয়ে ধৰিব পাৰিছে দেই। এয়া মোৰ ভাইটি আৰু গাঁৱৰ দুজন ভাইটি মিলি এনেকৈ হাঁহ ধৰাত লাগি গৈছে, পূৰা ভৰি মাৰি মাৰি বাগৰি মোৰ ভাইটিক পিছে কৈ আছোঁ তই হালি অলপ বিচাৰ, নহয় সি একদম ওপৰতে বিচাৰি ফুৰিছে ইয়াত ধৰিবৰ কাৰণে গৈ আছে। পাছলৈ চাই থাকক ধৰিব পাৰে নে নোৱাৰে। হাঁহ ধৰা বাদ ইফালে দুইটাহে খুন্দা খাই ফুৰিছে। ফাইনেলি ধৰিবলৈ পাৰিলে। তাৰপিছত এইখন খেল ইয়াতে সমাপ্ত হ'ল। আমাৰ গোসাঁনীয়ে পিছে তাৰ লগৰ বিচাৰি লৈছে দেই খেলৰ জেগাতে। এয়া চুমা দি আছে একদম হাতে হাতে। ইয়াৰ পাছত আমাৰ ছোৱালীবিলাকৰ পুখুৰী পাৰ কম্পিটিশ্যন ষ্টাৰ্ট হৈ গৈছে। এটাকৈ গৈ আছে আউট হৈ। ময়ো এই কম্পিটিশ্যনত ভাগ ল'লোঁ। এজনীকৈ নাইকিয়া হৈ গৈয়ে আছে। চাই থাককচোন মই কিমানলৈ টিকিব পাৰোঁ এই কম্পিটিশ্যনটোত। ধুনীয়াকৈ খেলিয়ে আছিলোঁ, কিন্তু মই থাৰ্ডহে হ'ব পাৰিলোঁ। ইয়াৰ পিছত আমাৰ বঁটা বিতৰণী অনুষ্ঠান ষ্টাৰ্ট হৈ গৈছে। সৰু বাচ্চাবিলাকক এনেকৈ পুৰস্কাৰ দিছে। এয়া বোৱাৰীসকলকো এনেকৈ পুৰস্কাৰ দিছে আমাৰ জ্যেষ্ঠজনে। তাৰ পাছত আহি গ'ল মোৰ পাল। মই পিছে কি খেলত পালোঁ ভিডিঅ'টো শেষলৈ চাই থাকক, গম পাই যাব। এয়া পুৰস্কাৰ পাই হাঁহি মুখে আহিলোঁ। এটা মগ পালোঁ আৰু পূৰা ফূৰ্তিত ঘৰলৈ আহিলোঁ। আৰু ঘৰত আহিয়ে দেখিলোঁ দেউতা একদম কামত লাগি আছে। কাৰণটো হ'ল আমাৰ ওচৰতে পানীৰ পাইপ বহাইছে, চৰকাৰে দিয়া পানীৰ পাইপ। তো আমাৰ বাটতে মানে আছিলে বালি শিল, আৰু সেইবোৰ আঁতৰাবলৈ পালোঁ দেউতাৰ লগত। তাৰপিছত মা দেউতা আৰু মই এনেকৈ চাই থাকিলোঁ আৰু কেনেকৈনো মেচিনটো চলে, কেনেকৈ একদম সোনকালে এটা গাঁত হৈ যায়। ইফালে মানুহবোৰে পাইপ পুতাৰ কামটো ষ্টাৰ্ট কৰিয়ে আছে। তাৰপিছত দেউতাই মই সেইটো চাই কেনে গুচি আহিলোঁ। মই শিল কঢ়িওৱা দেখি দেউতাই মৰমতে চিপছ দিলে। তাৰপিছত ঘৰলৈ আহিল এয়া বিহুৰ নাম গাবলৈ। তো আইসকলে এয়া নাম গালে ধুনীয়াকৈ। ইয়াৰ পাছতে আমাৰ ভণ্টিকেইজনী আহিল বিহু নাচিবলৈ। এয়া ধুনীয়াকৈ হুঁচৰি গালে। তাৰপিছত মই এয়া ঢুলীয়াকেইটাক বোলো অলপ মুখখন দেখাই দিওঁ, তাহাঁতি লাজতে এয়া ঢোলটোতে মুখখন দি দিছে। এয়া ইমান যে লাজ। ইয়াৰ পিছত ঘৰলৈ আহিল আলহী। বাচ্চাজনী কিন্তু বহুত বছৰৰ মূৰত আমাৰ ঘৰত আহিছে দেই। তাৰ পাছত চাওক কোন আহি গ'ল, মোৰ বুকু জানজনী। আহিয়ে একদম ককাকক চুমাহে দিছে আৰু মই বোলো মোকো এটা দিয়া। তাৰ পাছত আইতাক, মোক, দেউতাক এনেকৈ সকলোকে তাই মৰম যাচিছে। আৰু ঘৰত আহিয়ে তাৰ এই ষ্টাইল আৰম্ভ হৈ গ'ল। মামাকৰ লগত একদম তামাম ফটো উঠি আছে আৰু চশমা লগাই লৈ। প্ৰথম পুৰস্কাৰ এটা সুন্দৰ হাঁহ, পুৰস্কাৰ এটা প্ৰকাণ্ড মাছ, তৃতীয় পুৰস্কাৰ 2 কেজি, চতুৰ্থ পুৰস্কাৰ চিৰা 2 কেজি। আপোনাৰ ভাগ্যখন নৱবৰ্ষত এবাৰ পৰীক্ষা কৰি লওক। আহক ৰাইজ আহক, 10 টকাৰ বিনিময়ত আপোনাৰ ভাগ্যখন এবাৰ পৰীক্ষা কৰি চাওক। দাদাহঁতে একদম সৰু বাচ্চাজনীকো এৰা নাই দেই, তাকো লৈ আহিছিল। আনফালে আমাৰ ঘৰত আহিছে আমাৰ নাচনী কেইজনী। নাচি নাচি বোলে লিপষ্টিক শেষ হৈ গৈছে, তো এয়া লিপষ্টিক লগাই আছে। নাচি শেষ হৈছিলহে মাত্ৰ, তাহাঁতৰ বোলে আকৌ ভোকেই লাগি গ'ল। আনফালে তাহাঁতি মোনাতে লৈয়ে ফুৰিছে খোৱাৰ যোগাৰটো। এয়া আটায়ে মিলি একদম খোৱা বোৱাত লাগি গৈছে দেই। তাৰ পাছত মা আৰু মই গ'লোঁ লটাৰীৰ
কি লাগিছে সেয়া চাবলৈ গৈ পাই দেখিলোঁ গাঁৱৰ গোটেই ৰাইজ একদম ৰিজাল্ট শুনিবলৈ ৰেডি হৈ আছে। এয়া প্ৰথম পুৰস্কাৰৰ গৰাকী হৈ গ'ল। ঘৰত আহিয়ে ৰাতি এয়া আমাৰ গোসাঁনীৰ সেৱা জনাইছে। তাৰ পাছতে বিহু বুলি মই আৰু মোৰ ভণ্টি মিলি এনেদৰে কেইটামান ফটো উঠিলোঁ। তাৰ পাছত গ'লোঁ ওচৰতে বিহু খাবলৈ। যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে দাদাহঁত বিশেষ কিছু কামৰ বাবে সেৱা জনাবলৈ আহিব পৰা নাছিল, তয়া ঘৰতে আহি সেৱা জনাই আছে। তাৰ পাছতে আমি সকলো মিলি ৰেডি হৈ গ'লোঁ হুঁচৰি গাবলৈ। ধুনীয়াকৈ সাজি কাচি ওলালোঁ। সেয়া ভতিজাক টোপনি ভগাই আছোঁ। তাৰ পাছত আটাই মিলি আমি গাঁৱৰ ঘৰে ঘৰে নাচিবলৈ গ'লোঁ। নাচি নাচি মোৰ ভাগৰ লাগি গ'ল, অলপ মেংগ' জুচ খাই ল'লোঁ। তাৰপাছত সকলোৱে মিলি ঘৰলৈ আহিলোঁ। এয়া বিহুত বনোৱা কিছুমান লাৰু পিঠা আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভাবিছে চাগে বিহু কেতিয়াবাই গ'ল, এইজনীয়ে আকৌ এতিয়াহে ব্লগ দিছে। মোৰ এক্সাম চলি আছিল গাইজ। তাৰ পাছত নাচি নাচি মোৰ যে ইমান বেছি ভাগৰ লাগি গ'ল নহয়, অলপ মানুহ ধৈৰ্য নোহোৱা হ'ল একদম কাপোৰযোৰ খুলিবলৈ। তো কাপোৰ পিন্ধিয়ে এনেকৈ খাই দিলোঁ বাপেকে। ইমান বেছি ৰাতি হৈ গৈছে, ভোক লাগি গৈছে। তাৰ পাছত ভণ্টি কেইজনমানে হুঁচৰি গাবলৈ আহিল। এয়া বিহু বুলি গিফ্টটো পালোঁ দেই। বিহুৰ আগত আৰু বিহুৰ পাছত কেনেকুৱা যে মজা লাগে ন কামবিলাক কৰি। তামাম একদম বস্তুবিলাক সামৰাত লাগি গৈছোঁ। এনেকৈ চিপছ খাই খাই আটাইবিলাক কাম কমপ্লিট কৰিলোঁ আৰু আপোনালোকলৈ বিহুত উঠা কেইখনমান ফটো আগবঢ়ালোঁ। ফটোকেইখন চাওক আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া এটা শুভ কীৰ্তনেৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ গাইজ মোক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লাষ্টৰ ফালে আপোনালোকলৈ এটা মেছেজ আছে দেই। চেনেলটো ছাবস্ক্ৰাইব কৰক, নহ'লে ৰাতি 12টা বজাত গৈ আছোঁ।